চেনি বন্ধ কৰিলে সঁচাকৈয়ে ওজন কমেনে? 6 দিনত ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণলৈ আহে নেকি? আজিৰ আধুনিক জীৱনত চেনি হৈ পৰিছে আমাৰ দৈনন্দিন খাদ্যৰ এক অবিচ্ছেদ্য অংশ। চাহ, কফি, মিঠাই, কোল্ড ড্ৰিংকছ আৰু জাংক ফুডত ইমানেই লুকাই থাকে যে আমি অজানিতে বহু বেছি পৰিমাণে চেনি গ্ৰহণ কৰোঁ। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলে সকীয়াই দিছে যে অতিমাত্ৰা চেনি হৈছে চাইলেণ্ট থ্ৰেট, যি ধীৰে ধীৰে শৰীৰৰ বিভিন্ন অংশক ক্ষতি কৰে। ঠিক এইকাৰণে নতুন এক স্বাস্থ্য ট্ৰেণ্ড বিশ্বজুৰি চৰ্চিত হৈছে। মাত্ৰ 14 দিন চেনি সম্পূৰ্ণ এৰি থকাৰ চেলেঞ্জ। বিশেষজ্ঞৰ মতে এই 14 দিনৰ ভিতৰতে শৰীৰত দেখা যায় আশ্চৰ্যজনক পৰিৱৰ্তন। প্ৰথমতে ওজন কমিবলৈ আৰম্ভ কৰে, কাৰণ চেনিত থকা অতিৰিক্ত কেলৰি বন্ধ হোৱাৰ লগে লগে চৰ্বি জমা হ্ৰাস পায় আৰু শৰীৰ অধিক লঘু অনুভৱ হয়। তাৰ পিছতেই তেজত গ্লুকজৰ মাত্ৰা অধিক স্থিৰ হৈ পৰে, যাৰ ফলত ইনচুলিনৰ কাৰ্যক্ষমতা উন্নত হয় আৰু ডায়েবেটিছৰ সমস্যা কমাৰ সম্ভাৱনাও বৃদ্ধি পায়। ইয়াৰ লগতে দেখা যায় ছালৰ স্বাস্থ্যত স্পষ্ট উন্নতি। অত্যাধিক চেনিৰ ফলত হোৱা প্ৰদাহ কমি শালমইনা আৰু বলিৰেখা হ্ৰাস পায়। ছাল অধিক উজ্জ্বল আৰু সতেজ দেখা যায়। বহুলোকে এই সময়ছোৱাত লক্ষ্য কৰে যে তেওঁলোকৰ শক্তিৰ মাত্ৰা আগৰ তুলনাত অধিক স্থিৰ হৈ আছে। আগৰ দৰে হঠাৎ ক্লান্তি বা এনাৰ্জি ড্ৰপ অনুভৱ কম হয়। পাচনতন্ত্ৰৰ ক্ষেত্ৰতো দেখা যায় ইতিবাচক পৰিৱৰ্তন। গেছ, এচিডিটি আৰু কোষ্ঠকাঠিন্যৰ সমস্যা লাহে লাহে কমি যায়, কাৰণ শৰীৰে প্ৰচেছড চেনিৰ চাপৰ পৰা মুক্তি পায়। একে সময়তে টোপনিৰ মানদণ্ডও উন্নত হয়। ৰাতি অধিক গভীৰ আৰু শান্ত টোপনি হয়, যিয়ে দিনটো অধিক সক্ৰিয় আৰু সতেজ কৰি তোলে। চেনি সম্পূৰ্ণ এৰি দিয়াটো সকলোৰে বাবে সহজ নহয়, কিন্তু মাত্ৰ 14 দিনৰ এই সৰু পৰীক্ষাই আপোনাক দেখুৱাব পাৰে শৰীৰৰ ভিতৰত বাস্তৱ পৰিৱৰ্তন। এতিয়া প্ৰশ্নটো হৈছে, আপুনি এই 14 দিনৰ চেলেঞ্জ গ্ৰহণ কৰিবলৈ সাজু? নিউজ এক্স ৰিপৰ্ট, NDTV।